यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। চনৰ বিংশতম পশুধন পিয়লৰ তথ্য অনুসৰি অসমত দেশৰ ভিতৰতে সৰ্বাধিক 20,99,000 গাহৰি আছে। অসমৰ বহু জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। অৱশ্যে এখন গাহৰি পামৰ পৰা আশানুৰূপ লাভ পাবলৈ হ'লে পামখন যিমান দূৰ সম্ভৱ বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। শেহতীয়াকৈ আমাৰ ৰাজ্যৰ গাহৰি পালকক অৰ্থনৈতিকভাৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা বেমাৰবিধ হৈছে আফ্ৰিকান সোৱাইন ফিভাৰ। এই বিষয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে কয় এনেদৰে। সময়ে সময়ে আৱিৰ্ভাৱ হোৱা কিছুমান সংক্ৰামক ৰোগে এই গাহৰি পালনটো এটা সংকটৰ ফালে আগবঢ়াই নিছে। গতিকে তাৰ লগত মোকাবিলা কৰাৰ কাৰণে আমাৰ পালক ৰাইজ সচেতন হ'ব লাগিব। আৰু ইয়াত দেখা গৈছে কিছুমান মাৰাত্মক ৰোগ যেনেকৈ আফ্ৰিকান সোৱাইন ফিভাৰ সম্পৰ্কে আপোনালোকে ইতিমধ্যে অৱগত। ইয়াৰ আগতেই ক্লাছিকেল সোৱাইন ফিভাৰ যিটো আমি হক কলেৰা বুলি কওঁ, তাৰ লগে লগে PRRS বুলি এটা ৰোগৰো সংক্ৰমণ হৈ আছিল। চিৰ্কো ভাইৰাছ বুলি আন এটা ভাইৰাছ, তাৰ উপৰিও ফুট এণ্ড মাউথ ডিজিজ বা গাহৰিত হোৱা পেচুৰেলচিছ যিটো আমি HS হেমৰেজিক চেপ্টিচিমিয়া এই নামেৰে জানো, এনেকুৱা ধৰণৰ পোৱালিৰ হাগনি, এই গোটেই ৰোগখিনি আমাৰ পালনৰ ক্ষেত্ৰত এটা মানে বাধাৰ সৃষ্টি কৰি আহিছে। গতিকে এই গোটেই ৰোগৰ ভিতৰত মই প্ৰথমে ক'ব যাম আফ্ৰিকান সোৱাইন ফিভাৰ। ই এটা মাৰাত্মক ৰূপত 2020 চনৰ লগে লগে যেতিয়া কৰোনাৰ আৱিৰ্ভাৱ হৈছিল, আফ্ৰিকান সোৱাইন ফিভাৰো উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰি গোটেই গাহৰি পপুলেশ্যনটোকে এটা সংকটত পেলাইছিল। তাৰ লগে লগে ইয়াৰ বৃদ্ধি গোটেই অসমৰ পৰা গৈ পেলাই উত্তৰ পূৰ্বাঞ্চল আৰু গোটেই ভাৰততে বিয়পি পৰিছে। ই এটা অতি মাৰাত্মক ৰোগ। ইয়াৰ আক্ৰমণৰ ফলত সকলো বয়সৰ গাহৰি যিকোনো সময়তে বিশেষকৈ 48ৰ পৰা 72 ঘণ্টাৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে। শতিকা পুৰণি এই মাৰাত্মক ৰোগবিধ অসমত প্ৰৱেশ কৰে 2020 চনত। ইয়াৰ লক্ষণ যদি আমি চাওঁ, হঠাৎ গাহৰিটো উত্তাপ যথেষ্টখিনি বৃদ্ধি হয়, প্ৰায় 106-7লৈকে ইয়াৰ উষ্ণতা দেহৰ উত্তাপটো বৃদ্ধি হয়। খাবলৈ এৰে, কেতিয়াবা হঠাৎ গাহৰিটো সুস্থ গাহৰি ৰাতিপুৱা ঠিকে আছিল, আবেলিলৈকে হঠাৎ ঢুকাই গ'ল আৰু তাৰ নাক বা শৌচদাৰেৰে তেজ ওলাব ধৰে। তাৰ উপৰিও বহুত সময়ত এই গাহৰিটোৱে বমি কৰে। এনেকুৱা ধৰণৰ তাৎক্ষণিক লক্ষণ কিছুমান দেখা যায়। মৰণোত্তৰভাৱে আপুনি যদি চাব যায়, গোটেই অংগ প্ৰত্যংগবিলাক তেজেৰে লুতুৰি পুতুৰি হৈ পৰে। তো ই অতি মাৰাত্মক ৰোগ। ইয়াক এতিয়া আমাৰ কৃষক ৰাইজে যথেষ্টখিনি গম পাইছে যে আফ্ৰিকান সোৱাইন ফিভাৰত কেনেকুৱা ধৰণৰ লক্ষণ ই দেখুৱায় আৰু কেনেকৈ আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। তো ইয়াৰ নমুনা যদি বিশেষকৈ তেজৰ নমুনা বা পোষ্টমৰ্টেম কৰাৰ পিছত যিবিলাক অংগ প্ৰত্যংগ, বিশেষকৈ স্প্লিন, প্লিহা যিটো কওঁ, কিডনী, বৃক্ক বা লিভাৰ, কলিজা, এনেকুৱা অংশ কিছুমান লৈ যদি আমাৰ পৰীক্ষাগাৰলৈকে পঠাই দিয়া হয় বা স্থানীয় পশু চিকিৎসকৰ জৰিয়তে পঠাই দিলে লগে লগে আমি ইয়াক নিৰ্ণয় কৰি পেলাই সঠিক
মানে দিশ আমি বুজাই দিব পাৰিম। তাৰ উপৰিও আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অণুজীৱ বিজ্ঞান বিভাগৰ অন্তৰ্গত এডমেক ফেচিলিটিৰ জৰিয়তে আমি এটা ৰেপিড ডায়েগনষ্টিক কিট এটা ডেভেলপ কৰিছোঁ। এইটো মাৰ্কেটত অলৰেডি উপলব্ধ, আপোনালোকে ব্যৱহাৰো কৰিছে। গতিকে 2-3 মিনিটৰ ভিতৰতে এটা সন্দেহজনক গাহৰিৰ তেজৰ নমুনা যদি তাত এক টপাল দি দিয়া যায়, আপুনি 2-3 মিনিটৰ ভিতৰতে তাক মানে পজিটিভ বা নিগেটিভ নিৰ্ধাৰণ কৰিব পাৰিব। এইটো এটা খুব সুবিধাজনক ডায়েগনষ্টিক কিট, আৰু যেনেকৈ কৰোনাৰ পিৰিয়ডত ৰেপিড ডায়েগনষ্টিক কিট, ঠিক একে ধৰণৰ কিট আমি এটা উদ্ভাৱন কৰি পালক ৰাইজৰ কাৰণে আমি উপলব্ধ কৰিছোঁ। বজাৰত ইয়াক পাই যাব, আৰু এইটো কৰিলে কি হ'ব, আপুনি সিদ্ধান্ত ল'ব পাৰিব যে গাহৰিটো আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে নে হোৱা নাই। গাহৰিৰ আন এবিধ অতি মাৰাত্মক ৰোগ হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ। ই গাহৰিৰ এবিধ সংক্ৰামক ৰোগ। এই ৰোগৰ বীজাণুৱে সকলো ধৰণৰ গাহৰিক সমানে আক্ৰমণ কৰে। পোৱালি আৰু বাঢ়নীয়া গাহৰি অতি কম সময়ৰ ভিতৰতে মৃত্যুমুখত পৰে। ঘৰচীয়া গাহৰিৰ উপৰি বনৰীয়া গাহৰি আৰু নল গাহৰিও এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ পিছত যিটো ৰোগ আমি সচৰাচৰ দেখি আহিছোঁ সেইটো হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ বা হক কলেৰা। এই হক কলেৰা বহু বছৰৰ পৰা গোটেই ভাৰতবৰ্ষত বা উত্তৰ পূৰ্বাঞ্চলত চলি আছে। ইয়াৰ অৱশ্যে চিটা আছে, আমি নিয়মিত চিটা দিলে ইয়াক প্ৰতিৰোধ কৰিব পাৰিম। এই হক কলেৰা হৈছে গোটেই বয়সৰ গাহৰিতে ই আক্ৰান্ত হয়। বিশেষকৈ পোৱালি গাহৰিক আক্ৰান্ত হৈ খুব কম দিনৰ ভিতৰত 3-4 দিনৰ ভিতৰতে মৃত্যুমুখত পৰে। কিন্তু ডাঙৰ গাহৰিবিলাক আক্ৰান্ত হ'লে প্ৰায় 10-15 বা এমাহলৈকে বৰ্তি থাকে, কিন্তু শুকাই খিনাই যাব, খোৱা লোৱাত ৰুচি নাথাকিব, গোটেই ছাল বা দেহৰ বিভিন্ন বহি ছাল বা কাণ এইবিলাকত তেজৰ চেকুৰা দেখা যাব। তো বহুত সময়ত গাভিনী গাহৰিজনীও পোৱালি পেলাই দিব, যিটো আমি বিনা হোৱা বুলি কওঁ। এই ধৰণৰ লক্ষণ দেখিব, বা আক্ৰান্ত ডাঙৰ গাহৰিজনী বেছি দিনলৈকে জীয়াই থাকিলে দেখিব যে তাৰ পনীয়া শৌচ হ'ব ধৰিছে, শুকাই খিনাই গৈছে, আৰু প্ৰায় 20-25 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। তো এই পোৱালিৰ ক্ষেত্ৰত কিন্তু খুব 3-4 দিনৰ ভিতৰতে মৃত্যুমুখত পৰে। আক্ৰান্ত গাহৰিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিলে মৃত গাহৰিৰ নাড়ী, ফুৰু, তেজ আদিৰ সংস্পৰ্শত মানুহ, যান বাহন, জোতা, কাপোৰ আদিৰ জৰিয়তে এই ৰোগৰ ভাইৰাছ আন গাহৰিৰ দেহলৈ বিয়পিব পাৰে। আক্ৰান্ত গাহৰিৰ জ্বৰ উঠে, খাবলৈ এৰে, চলা ফুৰা কৰিব নিবিচাৰি একে ঠাইতে থূপ বান্ধি থাকে। নাক মুখৰ পৰা পানী ওলায়, গোটেই গাত ৰঙা চেকুৰা দেখা যায়, উশাহ নিশাহত কষ্ট পায়। এই ৰোগৰ বিষয়ে ডক্টৰ নগেন্দ্ৰ নাথ বৰ্মনে কয় এনেদৰে। এই হক কলেৰাৰ কাৰণেও যদি আপুনি তেজৰ নমুনা বা পোষ্টমৰ্টেম কৰা পিছত যিবিলাক প্লিহা, বৃক্ক, কলিজা এনেকুৱা বা কিছুমান মানে লিম্ফ নোড কিছুমান পোৱা যায়, স্থানীয় ডক্টৰৰ সহযোগত এইবিলাক সংগ্ৰহ কৰি আমাৰ এই এডমেক বা NERDDL খানাপাৰাত যিটো মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰোগ নিৰ্ণয় কৰা বিভাগ আছে, তালৈকে যদি পঠাই দিয়ে, আমি খুব কম সময়ৰ ভিতৰতে তাক থিৰাং কৰি পেলাই আপোনালোকক জনাব পাৰিম। ইয়াৰ চিটা আছে, মই ক'লোৱেই যে এই চিটা এতিয়া সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ যিটো ৰোগ প্ৰতিৰোধৰ যিটো ব্যৱস্থা লৈছে গোটেই ভাৰতবৰ্ষতে, ক্লাছিকেল সোৱাইন ফিভাৰো তাৰ অন্তৰ্গত। তো ইয়াত ভেকচিন সেইভাগে স্থানীয় যিবিলাক ডিছপেঞ্চাৰী আছে তাৰ যোগেৰে আপোনালোকে পাব পাৰিব। আপোনালোকে ডক্টৰৰ লগত যোগাযোগ কৰি সেইটো সময়ে সময়ে সাধাৰণতে 2 মাহ বয়সৰ ভিতৰত প্ৰথম চিটা দিব লাগিব, তাৰ এমাহ পিছত দ্বিতীয় চিটা, আৰু প্ৰতি 6 মাহ বা 7 মাহৰ পিছত আপুনি ৰিপিট কৰি থাকিব পাৰিব। এইটো যদি কৰে তেতিয়াহ'লে অন্ততঃ এই হক কলেৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। গাহৰিৰ আন এবিধ গুৰুত্বপূৰ্ণ ৰোগ হ'ল PRRS। এই ৰোগৰ বিষয়ে ডক্টৰ নগেন্দ্ৰ নাথ বৰ্মনে এনেদৰে মন্তব্য কৰে। PRRS পৰ্চাইন ৰেছপিৰেটৰী এণ্ড ৰিপ্ৰডাক্টিভ চিণ্ড্ৰম, এইটোও 2013ত আইজলৰ
মিজোৰামৰ ৰাজ্যৰ জৰিয়তে গোটেই উত্তৰ পূৰ্বাঞ্চলত বিয়পি পৰিছিল আৰু এই ৰোগত বিশেষকৈ পোৱালি বাৰণীয়া গাহৰি আৰু প্ৰেগনেণ্ট যিবিলাক গাভিনী গাহৰি আক্ৰান্ত হয় পোৱালি গাহৰিবিলাকে বা বাৰণীয়া গাহৰিবিলাকে উশাহ নিশাহত যথেষ্ট কষ্ট পায় উশাহ নিশাহ লোৱাত টান পায় নাকেৰে বিজলুৱা পদাৰ্থ ওলায় কাণ বা ছালত বিভিন্ন ধৰণৰ তেজৰ চেকুৰা উপলব্ধ হ'ব আৰু কাণটো কেতিয়াবা কানি সেউজীয়া হৈ যাব তো গাভিনী গাহৰিবিলাকে গোটেই পোৱালিখিনি 8টা বা 12টা পোৱালি একেলগে বিনাশ দি দিয়ে গতিকে এইটো এটা বিশেষকৈ গাভিনী গাহৰিৰ কাৰণে এটা মাৰাত্মক ৰোগ আৰু বাৰণীয়া গাহৰিৰ কাৰণে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত এটা বৰ জটিলতাৰ সৃষ্টি কৰে এই ৰোগৰো কোনো ধৰণৰ চিটা নাই কিন্তু ইয়াক নিৰ্ণয় কৰাৰ কাৰণে একেধৰণৰ মানে তেজৰ নমুনা বা পোষ্টমৰ্টেম কৰাৰ পিছত যিখিনি মই ক'লোঁ স্প্লিহা বা কিডনি হাওঁফাওঁৰ অংগ আৰু কিছুমান লিম্ফ নোডখিনি সংগ্ৰহ কৰি স্থানীয় ডক্তৰৰ সহায়ত সংগ্ৰহ কৰি পঠাই দিলে আমি ইয়াত সহজে তাক মানে ডায়েগনচিছ কৰি আপোনালোকক জনাব পাৰিম ইয়াৰ উপৰিও গাহৰিৰ চিৰ্কোভাইৰাছ সংক্ৰমণ হয় এই ৰোগত আক্ৰান্ত গাহৰিৰ বৃদ্ধি বাধাগ্ৰস্ত হয় এই চিৰ্কোভাইৰাছ সাধাৰণতে খুব মাৰাত্মক নহয় আফ্ৰিকান সোৱাইন ফিভাৰ বা ক্লাছিকেল সোৱাইন ফিভাৰ বা PRRSৰ যেনেকুৱা এটা তীব্ৰতাটো অতি বেছি কিন্তু ইয়াৰ সেনেকুৱা নহয় কিন্তু এই যিটো চিৰ্কোভাইৰাছ ইয়ে অইন ভাইৰাছৰ লগত লগ লাগি এটা যিটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে গাহৰিৰ সেইটো আটাইতকৈ নিম্নগামী কৰি দিয়ে ফলত যিকোনো বেমাৰৰ দ্বাৰা গাহৰিবিলাক আক্ৰান্ত হৈ যায় আৰু এই চিৰ্কোভাইৰাছৰ আক্ৰান্তৰ ফলত হয়তো গাহৰিৰ যিটো বাৰণ ক্ষমতাটো কমি যায় দেখিব বহুত সময়ত বাৰণীয়া গাহৰি শুকাই খিনাই গৈছে ছাল সতৰি পৰিছে বা সি খোৱা লোৱাত অনীহা আহি গৈছে এনেকুৱা ধৰণৰ লক্ষণ দেখিব আৰু গাভিনী গাহৰি কেতিয়াবা কেতিয়াবা বিনাশ দিব এইখিনি হৈছে চিৰ্কোভাইৰাছৰ লক্ষণ গতিকে ইয়াৰ এতিয়ালৈকে চিটা আমাৰ দেশত উপলব্ধ নহয় কিন্তু বাহিৰৰ দেশত ইয়াত চিটা প্ৰস্তুত কৰিছে গতিকে তাক যোগাযোগ কৰি হয়তো সেই চিটা উপলব্ধ কৰিব পৰা যাব ইয়াক ডায়েগনচিছৰ কাৰণেও একেধৰণৰে নমুনা তেজৰ নমুনা বা ভিতৰৰ অংগ প্ৰত্যংগৰ নমুনাখিনি পঠাই দিলে তাক আমি সঠিকভাৱে নিৰ্ণয় কৰিব পাৰিম চবকা ৰোগৰ দ্বাৰাও গাহৰি আক্ৰান্ত হ'ব পাৰে চবকা ৰোগৰ ফলত গাহৰি পোৱালি মৃত্যুমুখত পৰে অৱশ্যে সময়মতে প্ৰতিষেধক প্ৰদান কৰি গাহৰিক চবকা ৰোগত আক্ৰান্ত নোহোৱাকৈ ৰাখিব পাৰি এই বিষয়ে ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে এনেদৰে ব্যক্ত কৰে চবকা সকলো ধৰণৰ খুৰা ফটা জন্তুৰে চবকা ৰোগ হয় গাহৰিৰো হয় চবকা এটা মাৰাত্মক ৰোগ যদিও আমি আজিকালি চবকাৰ লগত অভ্যস্ত হৈ গৈছোঁ কিন্তু গাহৰিৰ চবকাত আপুনি দেখিব পোৱালিবিলাক যিবিলাক পোৱালি এমাহ বা দুমাহৰ বয়সৰ তলৰ পোৱালি আছে সেই পোৱালিবিলাক হঠাতেই মাকৰ গাখীৰ খাই থাকোঁতে মৃত্যুমুখত পৰে সেইটো এটা খুব মানে চিন্তনীয় বিষয় কিন্তু গাহৰিৰ চবকা হৈ থাকিল ডাঙৰ গাহৰিবিলাকত খুৰাবিলাকত ঘা লাগিব মুখত ঘা লাগিব জিভাত পানী জ্বলা ফুটিব তো তেওঁলোক কিছু ধৰণে হয়তো ভাল চিকিৎসা কৰিলে তাক মানে উপশম কৰিব পৰা যাব কিন্তু পোৱালিখিনিৰ ক্ষেত্ৰত কিন্তু অতি বিপজ্জনক সঠিক সময়ত যদি আমি তাক মানে চিটা দি পেলাই প্ৰতিৰোধৰ ব্যৱস্থা নকৰোঁ পোৱালিখিনিক বচোৱা খুবেই টান হঠাৎ মানে ইয়াত হয় কি হৃদযন্ত্ৰত এই ভাইৰাছটো আক্ৰান্ত কৰি হৃদযন্ত্ৰ বিকল কৰি দি পেলাই হাৰ্ট ফেইলাৰ বুলি আমি ক'ব লাগিব এনেকুৱা হৈ পেলাই পোৱালিখিনি গাখীৰ খাই থাকোঁতেই মৃত্যুমুখত পৰে তো এই চবকা ৰোগৰ লক্ষণ দেখিলে আমাৰ পশুপালকসকলে বহুত ক্ষেত্ৰত গমেই পাব যে খুৰাতে ভালদৰে খোজকাঢ়িব পৰা নাই বহুত সময়ত গাহৰিজনী আঁঠু কাঢ়ি পেলাই দানা খাব ধৰে বা মুখৰ পৰা যথেষ্ট ধৰণৰ ফেন ওলাব ধৰে বাৰে বাৰে পাগুলি থকাৰ ফলত ফেন নিৰ্গত হয় তো এনেকুৱা গাহৰিৰ লক্ষণ দেখিলে আপুনি চবকাৰ সন্দেহ কৰিব আৰু পোৱালিখিনিৰ প্ৰতি যাতে লগে লগে যত্ন লয় পাৰিলে সেই পোৱালিখিনি আঁতৰাই ৰাখিব এই চবকা ৰোগৰ প্ৰাথমিক চিকিৎসা হিচাপে
পটাছ পাৰমেংগানেট মিশ্ৰিত পানীৰ দ্বাৰা গোটেই ঘাঁ বা মুখৰ এইবিলাক যিবিলাক ঘাঁ হ'ব, ভৰিৰ বা উহাৰত যিবিলাক ঘাঁ হ'ব, এইবিলাক ভালদৰে চাফ চিকুণ কৰি দি মলম দিব লাগে। হিমাক্স বা অন্য জাতীয় যিবিলাক এণ্টিবায়'টিক মলম থাকিব সেইখিনি লগাই দিলে ভাল লাহে লাহে আৰোগ্য হ'ব। আৰু এটা কথা মন কৰিব লাগে যে এই গাহৰিখিনি যাতে শুকান জেগালৈকে লৈ অহা যায়। বহুত সময়ত আমাৰ কৰা যায় কি, বোকাতে গাহৰি বান্ধি থৈ দিলে দেখা যায় যে মাখি বা এইবিলাক পৰি পেলাই পোক নিদিব। সেইটো এটা ভুল ধাৰণা। গাহৰিখিনিক যাতে আমি সদায় শুকান জাগাত আনি পেলাই বাৰে বাৰে পটাছ পানীৰে ধুই 2-3 বাৰ দিনত যদি আমি এই যিটো এণ্টিবায়'টিক মলম লগাওঁ খুব সোনকালে আৰোগ্য হ'ব। ইয়াৰ চিটা আছে, গাহৰিৰ চিটা এতিয়া চবকা ৰোগৰ কাৰণে উপলব্ধ। এই চিটা 2 মাহ বয়সত প্ৰথম চিটা দিয়াৰ এমাহৰ দ্বিতীয় চিটা আৰু প্ৰতি 6 মাহৰ অন্তৰে অন্তৰে চিটা দি থাকিলে গাহৰিখিনিক আমি চবকা ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰিম। অসমৰ গাঁওবোৰৰ বেছিভাগ পৰিয়ালতে কেইজনীমান কুকুৰা পালন কৰা দেখা যায়। অৱশ্যে যোৱা কিছু বছৰত অসমত কেইবাখনো ডাঙৰ ডাঙৰ কণী উৎপাদনৰ বাবে স্থাপন কৰা কুকুৰা পাম গঢ় লৈ উঠিছে। গাঁৱৰ কুকুৰা পালকসকলে অৱশ্যে বিভিন্ন ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা বিষয়টোত যথোচিত গুৰুত্ব দিয়াও দেখা পোৱা নাযায়। অসমত কুকুৰাৰ ক্ষেত্ৰত দেখা দিয়া ৰোগবোৰৰ এবিধ অন্যতম ৰোগ হ'ল এভিয়ান ইনফ্লুৱেঞ্জা। এই ৰোগৰ কোনো প্ৰতিষেধক নাই। এই ৰোগত কুকুৰাৰ নাকেৰে পানী ওলায়, মুখেৰে উশাহ লয়। এই ৰোগৰ বিষয়ে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ অভিজিত ডেকাই এনেদৰে ব্যক্ত কৰে। যিহেতু মুৰ্গী ক্ষেত্ৰখনে গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিৰ লগতে আপোনাৰ পশুপালনৰ ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাই আহি আছে। সেইকাৰণে যেতিয়া আমাৰ মুৰ্গীয়ে বা ঘৰচীয়া পক্ষীসকল বেমাৰত আক্ৰান্ত হয় তেতিয়া যথেষ্টখিনি লোকচানত ভুগিবলগীয়া হয়। তাৰ বাবে যদি আমি চাওঁ বৰ্তমানৰ প্ৰেক্ষাপটত মুৰ্গীৰ বাবে মূলতঃ 3টা বা 4টা ৰোগহে অতিকৈ প্ৰয়োজনীয়। তাৰে ভিতৰত বৰ্তমান সময়ত প্ৰাদুৰ্ভাৱ চলি থকা ৰোগটো হৈছে এভিয়ান ইনফ্লুৱেঞ্জা। এভিয়ান ইনফ্লুৱেঞ্জা এটা ভাইৰাছজনিত ৰোগ হয়, যাৰ ফলত মুৰ্গী বা ঘৰচীয়া পক্ষীবিলাকৰ হঠাৎকৈ মৃত্যু হয়। আপোনালোকে দেখিব যে আগদিনাখন গধূলি যেতিয়া পক্ষী ফাৰ্ম এখনলৈ গৈছিলে আপোনালোকে বা পামখনলৈ গৈছিলে, মুৰ্গীখিনি ঠিকেই আছিলে, কিন্তু নেক্সট দিনাখন যেতিয়া যাব বা পৰৱৰ্তী দিনটোত যেতিয়া যাব, পক্ষীখিনি সমূহ মানে গোটেইখিনি একেভাৱে নোহোৱা হৈ গৈছে বা মৃত্যুমুখত পৰিছে। তাৰে কাৰণটো হৈছে এভিয়ান ইনফ্লুৱেঞ্জা নামৰ ৰোগটো। কেতিয়াবা কেতিয়াবা আপোনালোকে হয়তো লক্ষণটো চাবলৈ সুবিধা পাব, আৰু যদি লক্ষণটো দেখে তেতিয়া দেখিব যে তেখেতসকলৰ উশাহ নিশাহৰ লগত সংযোজিত লক্ষণসমূহ দেখা দিছে। যেনে ধৰি লওক নাকেৰে পানী ওলাইছে, চকুৰে পানী ওলাইছে, বা কেতিয়াবা কেতিয়াবা দেখিব যে মুৰ্গীৰ ওপৰৰ ফুল যিটো আছে সেইটো নীলা পৰিবলৈ ধৰিছে। তাৰে বাহিৰে হয়তো তেখেতক মুৰ্গীবিলাকে মুখ মেলি মেলি উশাহ ল'বলৈ চেষ্টা কৰিব, আৰু কেতিয়াবা কেতিয়াবা বহুত কষ্টৰে উশাহ ল'ব। এইবিলাক লক্ষণত পৰে। আৰু কেতিয়াবা কেতিয়াবা মই যেনেকৈ ক'লোঁ, লক্ষণটো নোহোৱাকৈও মুৰ্গীখিনি আপুনি মৰা দেখা পাব। আৰু এই ৰোগটো আমাৰ কাৰণে সকলোতকৈ ডাঙৰ অসুবিধাটো হৈছে ইয়াৰ কোনো ধৰণৰ চিটা বা ভেকচিন আমাৰ তাত উপলব্ধ নাই। এভিয়ান ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰত আমি চিটাকৰণ কৰিব নোৱাৰোঁ। আমাৰ তাৰ ক্ষেত্ৰত কিছুমান আমাৰ তাত অসুবিধা আছে। সেয়েহে বৰ্তমান সময়ত এভিয়ান ইনফ্লুৱেঞ্জাৰ কাৰণে কোনো ধৰণৰ চিটা উপলব্ধ নহয়। অসমত কুকুৰাৰ ক্ষেত্ৰত সততে দেখা দিয়া আন এবিধ ৰোগ হ'ল ৰাণীখেত ৰোগ। এই ৰোগত আক্ৰান্ত কুকুৰাৰ সেউজীয়া শৌচ হয়, উশাহ নিশাহত কষ্ট পায়। অৱশ্যে সময়মতে প্ৰতিষেধক প্ৰদান কৰি কুকুৰা জাকটোক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। ৰাণীখেত ৰোগটো আপোনাৰ যিকোনো বয়সৰ মুৰ্গীত হ'ব পাৰে, এভিয়ান ইনফ্লুৱেঞ্জাৰ নিচিনাকৈ একেধৰণে, আৰু তাৰ বহুকেইটা ভাগ আছে। কিছুমান ক্ষেত্ৰত আপুনি লক্ষণ দেখা পাব আৰু কেতিয়াবা লক্ষণ দেখা নাপাবও পাৰে। আৰু যেতিয়া আপুনি লক্ষণ দেখা পায় এইটো আপোনাৰ উশাহ নিশাহৰ লগত জড়িত ৰোগেই হয়। তো তাত আপুনি উশাহ নিশাহত কষ্ট পোৱা দেখা পাব, সেইটো এটা। আৰু কেতিয়াবা এই ৰাণীখেত ৰোগটো আকৌ আপোনাৰ পাচন ক্ৰিয়াৰ লগত জড়িত যিটো আমাৰ ছিষ্টেম থাকে
তাৰ লগতো জড়িত হয়। তেতিয়া আপুনি দেখা পাব যে ডায়েৰিয়াত ভুগিছে, মুৰ্গীবিলাকে ডায়েৰিয়াত ভুগিছে আৰু সেউজীয়া ধৰণৰ সেউজীয়া ৰঙৰ ডায়েৰিয়া দেখা পাব, যিটো ঢিলা হ'ব। তাৰপিছত আপুনি আৰু বেলেগ লক্ষণ যেনে কেতিয়াবা স্নায়ুতন্ত্ৰৰ লগত সংযোজিত লক্ষণো দেখা পাব পাৰে। তাত আপোনাৰ মুৰ্গীবিলাকৰ ডিঙিবিলাক ঘূৰি যাব পাৰে বা কঁপনি এটা দেখা পাব পাৰে। এইকেইটা হৈছে আপোনাৰ ৰাণীক্ষেতৰ লগত জড়িত লক্ষণ। আৰু যেতিয়া আমি ৰাণীক্ষেতৰ লগত জড়িত লক্ষণৰ কথা কওঁ, ইয়াৰ লগে লগে ৰাণীক্ষেতটো বচাই চলিবলৈ চিতাকৰণটোৱে হৈছে মূলতঃ উপায়, যে চিতাকৰণ কৰিলে ৰাণীক্ষেতটো বচাই চলিব পাৰি। কুকুৰা পালকসকলক অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰা আন এবিধ ৰোগ হ'ল গুম্বুৰু ৰোগ। অৱশ্যে এই ৰোগৰো প্ৰতিষেধক আছে। এই গাম্বৰু ৰোগটো আপোনাৰ মূলতঃ সৰু পোৱালিবিলাকত দেখা পোৱা যায়। সৰু পোৱালি বুলি কওঁতে মূলতঃ 3 পৰা 6 সপ্তাহৰ ভিতৰত যিখিনি পোৱালি থাকে, সেই পোৱালিখিনিত গাম্বৰু ৰোগটো মূলতঃ দেখা পোৱা যায়। আৰু যেতিয়া গাম্বৰু ৰোগ হ'ব, আপোনালোকে কি দেখা পাব? আপোনালোকে দেখা পাব যে আকৌ সেই মুৰ্গী পোৱালিটো ডায়েৰিয়াত ভুগিছে বা হাগনিত ভুগিছে। আৰু সেই হাগনিটো মূলতঃ আপোনাৰ বগা কালাৰৰ বা বগা ৰঙৰ হয়। আপুনি দেখিব যে শৌচদাৰৰ চাৰিওফালে বগা ৰঙৰ কিছুমান আপুনি কি বুলি ক'ম আৰু আঠালেটীয়া বস্তু লাগি ধৰিছে। মানে শৌচটো মূলতঃ বগা ৰঙৰ হয় আৰু এইটো অলপ আঠালেটীয়া হয়, সেইটো লাগি ধৰিছে। তেতিয়া আপুনি গম পাব যে এইটো এটা গাম্বৰু ৰোগৰ লক্ষণ। তাৰোপৰি ইয়াৰ লগে লগে যথেষ্ট হাৰত মুৰ্গীবিলাক মৰাও আপুনি দেখা পাব বাকী অন্য দুটা ৰোগৰ লগত। আৰু এইটো এটা ভাইৰাছজনিত ৰোগ হয়, যিটো আপোনাৰ মই যেনেকৈ ক'লোঁ ইতিমধ্যে প্ৰকাশ কৰিলোৱে যে মূলতঃ মানে সৰু মুৰ্গী, মানে 3 পৰা 6 সপ্তাহৰ ভিতৰত দেখা পোৱা যায়। আৰু আপুনি যেতিয়া সেইটো সময়ৰ ভিতৰত ৰোগ এটা লক্ষ্য কৰিব বা যথেষ্ট হাৰত মুৰ্গীবোৰ মৰা দেখিব, আপুনি ভাবিব পাৰে যে সেইটো গাম্বৰু ৰোগ বা আপোনাৰ IBD হয়। আৰু এইটো ৰোগৰো কাৰণে আপুনি যেতিয়া ইয়াক যদি আপুনি নিয়ন্ত্ৰণ কৰিব বিচাৰে বা প্ৰতিকাৰ কৰিব বিচাৰে, তেতিয়াহ'লে মূলতঃ আপুনি টীকাকৰণ বা চিতাকৰণৰ ফালে আগবাঢ়ি যাব লাগিব। এই ৰোগটোৰ চিতাকৰণৰ কাৰণে আপোনাৰ প্ৰথমে আপোনাৰ 12 দিনৰ ভিতৰতে চিতাকৰণ কৰা হয় আৰু তাৰে পিছত এটা সময়ৰ অন্তৰাললৈ কৰি থকা যায়। কুকুৰাৰ আন এবিধ ৰোগ হ'ল কক্সিডিঅ'চিছ। এই ৰোগ নহ'বৰ বাবে কুকুৰা পামখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিব লাগে। এই বিষয়ে ডক্টৰ অভিজিত ডেকাই এনেদৰে ব্যক্ত কৰে। ইয়াৰ পিছত অন্য এটা ৰোগ হৈছে যিটোক আমি কক্সিডিঅ'চিছ বুলি কওঁ। কক্সিডিঅ'চিছটো এটা ভাইৰাছ নহয়, এটা প্ৰটোজোৱা হয়, প্ৰটোজোৱেল ৰোগ বুলি কোৱা হয় বা পৰজীৱী। এইটো এক ধৰণৰ পৰজীৱী হয়। আৰু যেতিয়া আমি আমাৰ মুৰ্গীবিলাক যিটো আমি বেডিং মেটেৰিয়েল বুলি কওঁ বা য'ত মুৰ্গীবিলাক ৰাখোঁ, সেইটো ভালদৰে আপোনাৰ চফা কৰা নহয়, তেতিয়া তাৰ মাজত এই প্ৰটোজোৱাটোৰ বা পৰজীৱীটোৰ কণীবিলাক থাকে। আৰু এই কণীবিলাক যেতিয়া মুৰ্গীটোৱে খাই পেলাই ভিতৰৰ যিটো আপোনাৰ পাচনতন্ত্ৰ আছে তাতে যথেষ্ট হানি কৰে। তাৰ ফলত আপোনাৰ তেজ হাগনি হ'ব পাৰে, আপুনি তেজ দেখিব পাৰে। যদি আপুনি তেজ হাগনি দেখা নাপায় আৰু কম পৰিমাণত সেই সংক্ৰমণটো থাকে, তেতিয়া দেখিব যে মুৰ্গীবিলাকৰ যিটো আমাৰ বৃদ্ধিৰ হাৰ সেইটো কমি গৈছে। খোৱা লোৱাৰ হাৰটো কমি যায়, তাৰ ফলত বৃদ্ধিৰ হাৰটো কমি যায়। তো অৱশেষত যদি চাওঁ, এইটো আমাৰ কাৰণে এটা আৰ্থিক লোকচান হয়। তাৰ বাবে সেইকাৰণে যিটো আমাৰ বেডিং মেটেৰিয়েল থাকে, সেই বেডিং মেটেৰিয়েল বা লিটাৰ মেটেৰিয়েল বুলি কওঁ আমি, সেইটো আমি চফা কৰিব লাগে। এইটো এটা মুৰ্গীৰ জাক সোমোৱাৰ পিছত তাৰে পিছতো অনাৰ আগত সেইটো ভালদৰে আপোনাৰ চেনিটাইজেশ্যন বুলি যিটো কওঁ আমি, চেনিটাইজেশ্যন বা নিষ্কাশন, সেই প্ৰক্ৰিয়াটো ভালদৰে ফ'ল' কৰিব লাগে বা মানি চলিব লাগে। তেতিয়া ইয়াৰ যিটো কণী থাকে, মানে কক্সিডিয়াৰ যিখিনি কণী থাকে, সেইখিনি ধ্বংস হয়। তাৰ ফলত পৰৱৰ্তী যিটো জাক আমি মুৰ্গী পুহিবলৈ আনিম, সেইটো মানে আক্ৰান্ত হোৱা লক্ষ্য নহয়। কুকুৰা পালকসকলে এই দিশবোৰলৈ গুৰুত্ব দিলে লোকচান হোৱাৰ সম্ভাৱনা নাথাকে। किसान भाइयों गांठ बांध लो
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।